কি খবৰ তোমালোকৰ? আশা কৰিছে সকলোৱে ভাল। তো মোক ধেমাজিৰ পৰা আৰু বহুতো অন্যান্য ডিষ্ট্ৰিক্টৰ পৰা কমেণ্ট কৰি আছে কি দাদা অগ্নিবীৰ পাৰ্মানেণ্ট হ'বনে আৰু অগ্নিবীৰ যোনটো চেলেৰি বাঢ়িবনে আৰু অগ্নিবীৰ স্কিমৰ আচল ৰহস্য মানে কেতিয়া গম পোৱা যাব। ঠিক আছে, তো মোক কমেণ্ট কৰিছে যে তোমালোকে গম পোৱা যে অগ্নিবীৰ 4 বছৰ বুলি ওলাই আছে, 4 বছৰৰ পিছত তেওঁলোক ওলাই আহিব 25% ৰাখিব আৰু চেলেৰি যিহেতু 21,000 মানে বৰ্তমান সোমাই আছে আৰু যোনটো এইটো মানে ছিষ্টেম এইটো কেতিয়া মানে সলনি হ'ব, আগৰ যোনটো ৰেগুলাৰ আৰ্মি আছিলে তালৈ মানে কেতিয়া ৰূপান্তৰ হ'ব তাৰ ওপৰত এটা ভিডিঅ' বনাওঁ। চাওক মই তোমালোকক আগতো ভিডিঅ' দি থৈছোঁ অগ্নিবীৰ পাৰ্মানেণ্ট হ'বনে চেলেৰি বাঢ়িবনে। আৰু যোনে মোৰ পুৰণা ছাবস্ক্ৰাইবাৰ তেওঁলোকে যদি মোৰ ভিডিঅ' চাইছে তেওঁলোকে গম পায়, কিন্তু যিসকল মোৰ নতুন ছাবস্ক্ৰাইবাৰ তেওঁলোকে মোৰ আগৰ ভিডিঅ'বোৰ পোৱা নাই, তো তাৰ ফলত মোক এই কুৱেশ্যনটো কৰিছে। একো নাই, তোমালোকে কুৱেশ্যন কৰিছা, মই যোনবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকক মানে দিবলৈ ভিডিঅ'ৰ যোগেদি ট্ৰাই কৰোঁ। ঠিক আছে, তোমালোকক মই ভিডিঅ'ৰ যোগেদি তোমালোকক দিবলৈ ট্ৰাই কৰোঁ। মোৰ যোনবোৰ অসুবিধা বা মোৰ যোনবোৰ এক্সপিৰিয়েঞ্চ তোমালোকক মই সেইবোৰ জনাবলৈ ট্ৰাই কৰোঁ, যাতে মোৰ তলৰ যোনবোৰ ল'ৰা উঠি অহা ল'ৰা তেওঁলোকৰ যাতে সেইবোৰ মানে কুৱেশ্যন ডাউট নাথাকে আৰু তেওঁলোকে ভালদৰে বুজি পায়। ঠিক আছে, তো প্ৰথম আহিছোঁ অগ্নিবীৰ পাৰ্মানেণ্ট হ'বনে। ঠিক আছে, চাওক অগ্নিবীৰ যিটো ওলাইছিলে 2022 অগ্নিবীৰ ওলাইছিলে, 2022 চনত অগ্নিবীৰ ওলাইছিলে তোমালোকৰ 15 জুন মেক্সিমাম 15 জুন 14-15 জুনৰ ভিতৰত 2022 চনৰ অগ্নিবীৰ স্কিমটো ওলাইছিলে আৰু তেতিয়াৰ পৰাই তোমালোকে গম পোৱা, তেতিয়াৰ পৰাই 25% বুলি ওলাইছে, কিন্তু এতিয়া তোমালোকৰ 75% বুলি ওলাইছে, কিন্তু সিমান হোৱাগৈ নাই, মোৰ মতে 50% হৈছে। ঠিক আছে, তো তেতিয়াৰ পৰাই মানে তোমালোকৰ শুনিছা তোমালোকে 25% যে 25% মানে কি ৰখাব, ল'ৰাক ৰখাব আৰু মানে বাকীখিনি তেওঁলোকৰ মানে তেওঁলোকৰ স্কিল চাৰ্টিফিকেট আৰু যোনখন 11,75,000 মানে 11,75,000 দি পেলাই তেওঁলোকক আৰু এখন স্কিল চাৰ্টিফিকেট দি দিব, যোনখনৰ যোগেদি ষ্টেট ৱাইজ তেওঁলোকে জব ভেকেঞ্চি পাব। তো হিমন্ত বিশ্ব শৰ্মাই তোমালোকক কৈছিলে যে যোনসকল অগ্নিবীৰ যোনসকল এক্স ছাৰ্ভিচমেন হৈ ওলাই আহিব তেওঁলোকক ডাইৰেক্ট আছাম পুলিচক নিযুক্তি দিব বুলি তোমালোকক কৈছিলে। তোমালোকে চাই ভিডিঅ' যদি তোমালোকে সেই ভিডিঅ'টো চাইছিলে তোমালোকে গম পোৱাই। ঠিক আছে, তো তেতিয়া মানে 2022 চনত যোনবোৰ ল'ৰা সোমাইছিলে অগ্নিবীৰত সেই ল'ৰাবোৰ মানে কি হ'ল এতিয়ালৈকে মানে তেওঁলোক ওলোৱা নাই। ঠিক আছে, এটা ইণ্টাৰেষ্টিং পইণ্ট তোমালোকক মই কৈ দিছোঁ, 2022 চনত অগ্নিবীৰ যোনটো ফাৰ্ষ্ট বেচ সেই অগ্নিবীৰখিনি মানে এতিয়ালৈকে ওলোৱা নাই। তোমালোকক মই কৈ দিছোঁ সেই ফাৰ্ষ্ট বেচটো মানে এতিয়ালৈকে ওলোৱা নাই। ঠিক আছে, আজি পৰ্যন্ত আজিও তেওঁলোকৰ নিযুক্তি তেওঁলোকৰ ছাৰ্ভিচ চলি আছে, আজিও তেওঁলোকৰ পাৰ্মানেণ্ট হ'ব পৰা যোনখিনি প্ৰচেছ তেওঁলোকৰ চলি আছে। তো সেই মানে শুনিবা তোমালোকে, সেই ফাৰ্ষ্ট বেচটোৰ 25% যদি ৰখায় বাকীখিনি যদি লোৱাও ওলাই আহে গম পাই যাম, তোমালোকে গম পাবেই, নিউজত ওলাই যাব যে অগ্নিবীৰ তোমালোকে যেতিয়া ফাৰ্ষ্ট বেচটো ওলাব অন্যান্য নিউজত তোমালোকে অলৰেডি গমেই পাই যাব যে কিমান ল'ৰা ৰখাইছে, কিমান ল'ৰা মানে ওলাই আহিছে, কিমান ল'ৰা ৰখাইছে তোমালোকে অলৰেডি গমেই পাই যাবা। ঠিক আছে, তো চব যেতিয়া মানে অগ্নিবীৰৰ ফাৰ্ষ্ট বেচটো ওলাই যাব, ফাৰ্ষ্ট বেচ যোনখিনি সোমাইছিলে ফাৰ্ষ্ট বেচটো যেতিয়া মানে ওলাই যাব ফাৰ্ষ্ট বেচ যিমানখিনি লোৱা মানে ফাৰ্ষ্ট বেচটো ওলাই আহিব, তেতিয়া তোমালোকক কৈ দিব পাৰিম যে কিমান ল'ৰা আচলতে ৰখাইছে আৰু কিমান ল'ৰা মানে ওলাই আহিছে মানে স্কিল চাৰ্টিফিকেট লৈ। ঠিক আছে, তো মই তোমালোকক এইটোৱে ক'ম, মোৰ মতে বেছি ল'ৰা মানে নোলাব আৰু মোৰ মতে ল'ৰা নোলায়, এইটো পাৰ্মানেণ্ট হ'ব। এতিয়া যোনখিনি এপ্লাই চলিছে পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে আৰু পাৰ্মানেণ্ট হ'ব বুলি কৈছে। ঠিক আছে, তো যোনে এপ্লাই কৰিছে বহুত ভালদৰে প্ৰেক্টিছ কৰা। তোমালোকে যদি পাৰ্মানেণ্ট হৈ যায়, যোনে মানে পাৰ্মানেণ্ট নহয় বুলি ঢিলা প্ৰেক্টিছ কৰিছিলে তেওঁলোকে লাষ্টত পষ্ট পাবা, বহুত পষ্ট পাবা তোমালোকে। ঠিক আছে, পিছত তোমালোকে চাকৰিৰ বাবে কান্দিবা তোমালোকে কেলৈ ভালদৰে প্ৰেক্টিছ নকৰিলোঁ, কাৰণ এইটো পাৰ্মানেণ্ট হোৱাৰ মানে বহুত চান্স আছে। ঠিক আছে, বহুত চান্স আছে তোমালোকৰ পাৰ্মানেণ্ট হোৱাৰ, তো তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা চাকৰিটো ল'বৰ বাবে। ঠিক আছে, আৰু যোনখিনি ল'ৰা মানে ফাৰ্ষ্ট বেচ এতিয়ালৈকে ওলোৱা নাই, তো এতিয়ালৈকে তাৰমানে অগ্নিবীৰ পাৰ্মানেণ্ট হ'বই বুলি মানে ধৰা হৈছে মানে। ঠিক আছে, আৰু ছেকেণ্ডলি হ'ল তোমালোকৰ চেলেৰি বাঢ়িবনে। তোমালোকে গম পোৱা 8 পে 2026 8 পে যোনটো কমিশ্যন লাগু হ'ব বুলি কৈছে, তো সেইটো অগ্নিবীৰৰ পোৱাৰ চান্স আছে। ঠিক আছে, অগ্নিবীৰ যিহেতু তেওঁলোকৰ ছাৰ্ভিচ ইণ্ডিয়ান আৰ্মিৰ ভিতৰতে কৰি আছে, তেওঁলোকৰ ছাৰ্ভিচটো এইটো এটা স্কিম হয়, কিন্তু তেওঁলোকৰ ইণ্ডিয়ান আৰ্মিৰ ভিতৰতেই পৰে, তো অগ্নিবীৰ চেলেৰি যোনটো বাঢ়িব লাগে। ঠিক আছে, নহ'লে গম পাই অগ্নিবীৰ যোনটো চেলেৰি মানে অন্যান্য চাকৰিবোৰতকৈ বেছি হয়। ঠিক আছে, তোমালোকে যেতিয়া এলাউঞ্চ পাবা তোমালোকে দুগুণ যেতিয়া এলাউঞ্চ পাবা, তো বেলেগ চাকৰি SSGD হওক আছাম পুলিচ ষ্টেট হয় যোনবোৰ জব হয় তাতকৈ মানে দুগুণ চেলেৰি আমাৰ ইণ্ডিয়ান আৰ্মিৰ হয়। ঠিক আছে, এক্সট্ৰা এলাউঞ্চ মিলাই পেলাই। ঠিক আছে,
তো যোনটো বেচিক পে 21,000 তো ইন ট্ৰেইনিং পোৱা তোমালোকে যেতিয়া ইউনিট যাবা তোমালোকৰ চেলেৰি বাঢ়ি যাব, তোমালোকে চিন্তা কৰি থাকিব নালাগে, ঠিক আছে। এতিয়াও মানে চেলেৰি 30,000 কিন্তু 9,000 মানে তোমালোকৰ ছেভিংছ হৈছে। তোমাৰ যেতিয়া মানে কৈছে 4 বছৰ পিছত ওলাই যাব বুলি, তেতিয়া মানে তোমালোকৰ পইচাটো দিব বুলি কৈছে। কিন্তু 4 বছৰৰ পিছত যোনবোৰ পাৰ্মানেণ্ট হ'ব তেওঁলোকে সেই পইচাটো পাব, ঠিক আছে। সেই পইচাটো তোমালোকে ঘূৰাই পাবা, চিন্তা কৰিব নালাগে। যোনসকলে ওলাই আহিব, যদি ওলাই আহে তেওঁলোকে লগত লৈ আহিব, আৰু যোনসকল মানে পাৰ্মানেণ্ট হয় তেওঁলোকে মানে পইচাটো মানে লগত পাব, ঠিক আছে। তোমালোকৰ যোনটো 11 লাখ যোনটো 75,000 হাজাৰ সেই টকাখিনি তোমালোকে পাবা, ঠিক আছে। তো চেলেৰি নিশ্চয় বাঢ়িব, ঠিক আছে। এতিয়া তোমালোকৰ এটা স্কিমৰ কাৰণে তোমালোকৰ 21,000 সোমাই আছে, কিন্তু ইউনিট যোৱাৰ লগে লগে তোমালোকৰ চেলেৰি বাঢ়ি যায়। আৰু যদি পাৰ্মানেণ্ট হৈ যায় ইন ট্ৰেইনিঙতো তোমালোকৰ চেলেৰি বাঢ়ি যাব। তোমালোকৰ যোনটো 2,200 টকাটো সেইটো তোমালোকৰ ট্ৰেইনিঙত সোমাব, আৰু মেক্সিমাম পাই ইন ট্ৰেইনিং তোমালোকে 32, 33 তোমালোকে সোমাব, ঠিক আছে। বেচিক পে' মিলাই এতিয়া 21 হৈ আছে, কিন্তু যেতিয়া তোমালোকে পাৰ্মানেণ্ট হৈ যাব তেতিয়া 32 মানে দিয়ে এলাউন্স মিলাই ইন ট্ৰেইনিং তোমালোকে পাবা, ঠিক আছে। তো মোৰ মতে পাৰ্মানেণ্ট হোৱাৰ কথা বহুত চান্স চলি আছে, আৰু এইটো নিশ্চয় পাৰ্মানেণ্ট হ'ব, ঠিক আছে। এইটো এটা স্কিম হয়, স্কিম তোমালোকে গম পাই যেতিয়া স্কিম এটা বনাই তাৰ যোনখিনি ভুল থাকে বা কিবা থাকে সেইখিনি চেঞ্জ হয়, যিখিনি ব্যৱস্থাই নহওক কিবা যদি খেলি মেলি থাকে সেইখিনি মানে নিশ্চয় চেঞ্জ হয়, আৰু মোৰ মতে এইটো লাহে লাহে চেঞ্জ হ'ব, ঠিক আছে। আৰু অগ্নিবীৰ স্কিমৰ আচল ৰহস্য তোমালোকে কেতিয়া গম পাবা যে এইটো পাৰ্মানেণ্ট হয় নে নহয়, এইটো আচলতে পাৰ্মানেণ্ট হ'ব নে নহয়। ইয়াৰ আচল ৰহস্য মানে যোনটো ট্ৰুথ মানে ট্ৰুথ স্পিকিং বুলি মানে যোনটো সত্যতা মানে কেতিয়া মানে এইটো গম পাবা তোমালোকে, আচলতে কেতিয়া মানে তোমালোকে এইটো গম পাবা। তো তোমালোকে এইটো মানে গম পাই যাবা, ঠিক আছে। অতি সোনকালে তোমালোকে এইটো গম পাই যাবা, চিন্তা কৰি নাথাকিবা, অতি সোনকালে তোমালোকে এইটো গম পাই যাবা। খালি তোমালোকে ৱেইট কৰা, ঠিক আছে। তোমালোকে ৱেইট কৰা, অতি সোনকালে মানে এইটো গম পাই যাবা। মেক্সিমাম তোমালোকে 2026 মানে 26ৰ ভিতৰত গম পাই যাবা। 2026ত 8 পে' কমিশ্যনো লাগু হ'ব, আৰু 2026ৰ অন্তৰতে অগ্নিবীৰ স্কিমৰ যোনটো আচল ৰহস্য, কাৰণ তেতিয়ালৈ অগ্নিবীৰ স্কিমৰ যোনটো ফাৰ্ষ্ট বেচ মানে সোমাইছিলে সেইখিনি ল'ৰা মানে বহুত ল'ৰা মানে কিমান ৰাখিছে, কিমান ল'ৰা ওলাই আহিছে স্কিল চাৰ্টিফিকেট লৈ সেইখিনি গম পাই যাবা। আৰু মানে কিমান মানে ল'ৰা মানে ৰখাইছে, কিমান ৰাখিছে তেতিয়া তোমালোকে গম পাই যাবা। তোমালোকে ৱেইট কৰা, কিন্তু প্ৰথম তোমালোকে যদি এপ্লাই কৰিছিলা প্ৰথমতে তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰা, এইটো মানে নিশ্চয় মানে পাৰ্মানেণ্ট হ'ব, ঠিক আছে। নিশ্চয় পাৰ্মানেণ্ট হ'ব, তোমালোকে ভালদৰে কষ্ট কৰি থকা, ঠিক আছে।